চাওক এঞ্জেলা যেহেতু আজি প্ৰাৰ্থিত্ব পাঁচটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ ঘোষণা কৰা হ'ব কিন্তু লখিমপুৰ লোকসভা সমষ্টিৰ সম্পৰ্কত যদি আমি চাবলৈ যাওঁ লখিমপুৰ লোকসভা সমষ্টিত আমি যোন দলৰে প্ৰাৰ্থী হওক বা কিন্তু প্ৰধান বৰুৱাৰ নামটো বিজেপিৰ ক্ষেত্ৰত প্ৰধান বৰুৱাৰ নামটো এইবাৰ উচ্চাৰিত হৈ আহিছে কাৰণ সাংসদ হিচাপে আমি যি কথা পাতিছোঁ বা যিসকল লোকৰ ওচৰলৈ গৈছোঁ বা যিসকল লোকৰ সৈতে আমি কথা বতৰা পাতিছোঁ প্ৰধান বৰুৱাৰ নামটো উচ্চাৰিত হৈছে কাৰণ সাধাৰণ লোকৰ মতে যে প্ৰধান বৰুৱাৰ বিপৰীতে অন্য এজন শক্তিশালী প্ৰাৰ্থী ইয়াত দিবলৈ হয়তো নাই বা নাম উচ্চাৰিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো ইয়াত উচ্চাৰিত হৈছিল যে কিছু সংখ্যক লোকে ভাবিছিল যে সৰ্বানন্দ সোণোৱালেও এইবাৰ লখিমপুৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি কিন্তু সেই কথাও এতিয়াও অস্পষ্ট হৈ আছে কিন্তু সকলোৱে এটা কথা ক'ব বিচাৰিছে যে প্ৰধান বৰুৱাই হয়তো এইবাৰ লোকসভা নিৰ্বাচনত পুনৰ অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে আমি যি খবৰ লাভ কৰিছোঁ যে প্ৰধান বৰুৱাকেই এইবাৰ লোকসভা সমষ্টিৰ হয়তো টিকট ইয়াৰ পৰা লখিমপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব আমি যদি চাওঁ যেতিয়া কংগ্ৰেছৰ ফাললৈ যদি আমি চাওঁ তেতিয়াহ'লে কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু ইয়াত ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকা কিছুদিন পূৰ্বে কংগ্ৰেছত জইন কৰা উদয় শংকৰ হাজৰিকাৰ নামো ইয়াত উচ্চাৰিত হৈছে কিন্তু উদয় শংকৰ হাজৰিকা আৰু ৰাণী নৰহ কিন্তু বিজেপিৰ বাবে ইয়াত কোনো ধৰণৰ ফেক্টৰ হয়তো নহ'ব চাগে কাৰণ প্ৰধান বৰুৱাৰ যি কাৰ্যকাল আছিলে দুটা কাৰ্যকালত যিসমূহ কাম কৰিছে সেই কামসমূহক লৈ কিছু সংখ্যক লোক ইয়াত সুখী কাৰণ আমি যদি চাবলৈ যাওঁ যে হাগৰ ঘূনাসুতি যিখন দলং ইতিমধ্যে কাম আৰম্ভ হৈ আছে দলঙৰ কাম চলিছে সেই কামখিনি কৰি তোলাৰ ক্ষেত্ৰত প্ৰধান বৰুৱাৰ ইয়াত কিছু পৰিমাণে তেওঁ সহায় কৰিছিল আৰু তাৰ বাবেই যিসকল নৈপৰীয়া লোক আছে নৈপৰীয়া লোকসকলে তেওঁৰ প্ৰতি আশ্বস্ত প্ৰকাশ কৰিছে আৰু তেনেবোৰ কিছু বহু কথা জড়িত হৈ আছে গতিকে সাধাৰণ যিসকল লোক আছে সেই সাধাৰণ লোকসকলৰ প্ৰধান বৰুৱাক কিছু পৰিমাণে পৰিচিত আৰু প্ৰধান বৰুৱাৰ কাম কাজত যিসকল লোক আছে ইয়াত লখিমপুৰ লোকসভা সমষ্টিত আছে গতিকে লোকসভা সমষ্টিৰ লোকসকলে তেওঁৰ কাম কাজত কিছু পৰিমাণে সুখী গতিকে আমি ক'ব পাৰোঁ যে প্ৰধান বৰুৱাই হয়তো ইয়াত টিকেট লাভ কৰিব বুলি সৰ্বসাধাৰণ লোকেও ধাৰণা ইতিমধ্যে কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত